ৰঙিয়াৰ ৩ নং দলৈ মুৰাৰাস্থিত শ্ৰী শ্ৰী দক্ষিণা কালী মন্দিৰত বহাগ বিহুৰ প্ৰথম দিনটোত পৰম্পৰাগতভাৱে উদযাপন কৰা হয় বলি শক্তিপীঠ পূজা। শক্তি পূজাৰ যথাবিহিত ৰীতি অনুসৰণ কৰি অনুষ্ঠিত কৰা হয় বলি শক্তিপীঠ পূজা। ইফালে বিহুৰ ব্যস্ততাক নেওচি ভিন্ন প্ৰান্তৰৰ পৰা শত সহস্ৰ ভক্ত উপস্থিত হয় পূজাথলীত। শক্তিপীঠ পূজাৰ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ ভিৰ কৰে ভক্তসকলে। নমস্কাৰ জনাইছোঁ। নতুন অসমীয়া বছৰৰ শুভেচ্ছা আৰু বিহুৰ শুভেচ্ছা আপোনালোকক জনালোঁ। আজি আমাৰ পৰম সৌভাগ্য যে আমি আজি বহুত বছৰৰ মূৰত আমাৰ যিটো ইষ্ট দেৱতা দক্ষিণা কালী মন্দিৰ, এই দক্ষিণা কালী মন্দিৰত আমি প্ৰথমবাৰৰ কাৰণে বলি যিটো শক্তিপীঠ বলি আমি ইয়াত পূজা কৰিবলৈ পাইছোঁ, আনন্দিত হৈছোঁ। আৰু এটা অনুৰোধ জনাইছোঁ আপোনালোকক যে অহাবেলিও আমাক দক্ষিণা কালীমায়ে শক্তি দিয়ক। এই শক্তিৰে যেনিবা অহাবালি আমি কৰিব পাৰোঁ, একগোট হ'ব পাৰোঁ, ইটো সিটোক আমি শুভেচ্ছা দিব পাৰোঁ। সেই উদ্দেশ্য আগত ৰাখি এইবাৰ প্ৰথমবাৰৰ কাৰণে এইখন আমি আৰম্ভ কৰিছোঁ। যিহেতু আটাইতকৈ এখন পুৰণীয়া পীঠ, এই পীঠত আপোনালোকে সকলোৱে সহযোগ কৰক আৰু আমাৰ দেৱী মাৰ আশীৰ্বাদ লওক, ইয়াকে কামনা কৰিছোঁ। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। ৰঙিয়াৰ ৩ নং দলৈ মুৰাৰাস্থিত শ্ৰী শ্ৰী দক্ষিণা কালী মন্দিৰত বহাগ বিহুৰ প্ৰথম দিনটোত পৰম্পৰাগতভাৱে উদযাপন কৰা হয় বলি শক্তিপীঠ পূজা। শক্তি পূজাৰ যথাবিহিত ৰীতি অনুসৰণ কৰি অনুষ্ঠিত কৰা হয় বলি শক্তিপীঠ পূজা। ইফালে বিহুৰ ব্যস্ততাক নেওচি ভিন্ন প্ৰান্তৰৰ পৰা শত সহস্ৰ ভক্ত উপস্থিত হয় পূজাথলীত। শক্তিপীঠ পূজাৰ দৃশ্য প্ৰত্যক্ষ কৰিবলৈ ভিৰ কৰে ভক্তসকলে। নমস্কাৰ জনাইছোঁ। নতুন অসমীয়া বছৰৰ শুভেচ্ছা আৰু বিহুৰ শুভেচ্ছা আপোনালোকক জনালোঁ। আজি আমাৰ পৰম সৌভাগ্য যে আমি আজি বহুত বছৰৰ মূৰত আমাৰ যিটো ইষ্ট দেৱতা দক্ষিণা কালী মন্দিৰ, এই দক্ষিণা কালী মন্দিৰত আমি প্ৰথমবাৰৰ কাৰণে বলি যিটো শক্তিপীঠ বলি আমি ইয়াত পূজা কৰিবলৈ পাইছোঁ, আনন্দিত হৈছোঁ। আৰু এটা অনুৰোধ জনাইছোঁ আপোনালোকক যে অহাবেলিও আমাক দক্ষিণা কালীমায়ে শক্তি দিয়ক। এই শক্তিৰে যেনিবা অহাবালি আমি কৰিব পাৰোঁ, একগোট হ'ব পাৰোঁ, ইটো সিটোক আমি শুভেচ্ছা দিব পাৰোঁ। সেই উদ্দেশ্য আগত ৰাখি এইবাৰ প্ৰথমবাৰৰ কাৰণে এইখন আমি আৰম্ভ কৰিছোঁ। যিহেতু আটাইতকৈ এখন পুৰণীয়া পীঠ, এই পীঠত আপোনালোকে সকলোৱে সহযোগ কৰক আৰু আমাৰ দেৱী মাৰ আশীৰ্বাদ লওক, ইয়াকে কামনা কৰিছোঁ। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।